আজি 14 নৱেম্বৰ সমগ্ৰ ভাৰতবৰ্ষতে আজি এই দিনটোত শিশু দিৱস হিচাপে পালন কৰা হয়। সমগ্ৰ ভাৰতৰ লগতে অসমৰ যোৰহাট জিলাৰ চিনামৰা জাতীয় বিদ্যালয়তো উলহ মালহেৰে শিশু দিৱসটো পালন কৰা হয়। এই শিশু দিৱসৰ লগত সংগতি ৰাখি ককা আৰু নাতিৰ ল'ৰাৰ মেল নামৰ এটা ব্যতিক্ৰমী অনুষ্ঠানৰ মাজেৰে শিশুসকলক জ্ঞান দিয়াৰ মানসেৰে এই দিৱসটি উদযাপন কৰে। লগতে আজি অনুষ্ঠিত হোৱা এই শিশু দিৱস অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক তথা স্থানীয় বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। জৱাহৰলাল নেহৰু দেৱৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল সৈয়দৰাণী নেহৰু। জৱাহৰলাল নেহৰু 15 বছৰ বয়সলৈকে বিদ্যালয়লৈ যোৱা নাছিল। ঘৰুৱা শিক্ষকৰ দ্বাৰা ঘৰতেই শিক্ষা গ্ৰহণ কৰিছিল। 15 বছৰ বয়সৰ পাছত তেওঁৰ দেউতাক মতিলাল নেহৰুৱে ইংলেণ্ডৰ হেৰো নামৰ এখন স্কুলত নাক ৰাতি চোতালত বহি সাধু শুনাৰ বাদকতা এতিয়া নাই, চোতালেই নাই যিখন দেশৰ, এতিয়া লাহে লাহে কমি আহিছে। তো তেনে এটা অৱস্থাত আমি ভাবিছোঁ স্কুলতে যদি সেই পৰিৱেশটো দিব পাৰোঁ, এতিয়া সেইকাৰণে স্কুলৰ চোতালত মুকলিতে বহুৱাইছোঁ, মাজতে ককাক বহুৱাইছোঁ, বহুৱাই ল'ৰা ছোৱালীবিলাকক সাধু শুনোৱাইছোঁ। তো এইটো হৈছে আমাৰ সেই পুৰণা দিনৰ এটা স্মৃতি মোৰ মনত সোমাই থকা, আৰু সেইটোক মই ইয়াত এতিয়া যেনিবা সেইটোক লগাইছোঁ। দ্বিতীয় কথাটো তেনেকৈ সৰস্বতী পূজাত গোটেই ভাৰতবৰ্ষৰ মানুহে কি কয় মূৰ্তি আনি পূজা কৰে। মই কিন্তু মূৰ্তি আনি পূজা নকৰোঁ, মই গ্ৰন্থ পূজা কৰোঁ, গ্ৰন্থক পূজা কৰিবলৈ দিওঁ। আজি কিতাপখিনি আমি বেদীত আমি কিতাপ সংস্থাপন কৰোঁ, আৰু সেই বেদীৰ সন্মুখত ছাত্ৰ ছাত্ৰীসকলে ধূপ ধূনা জ্বলাই তেওঁলোকে তাত সেৱা জনাই গ্ৰন্থক প্ৰত্যক্ষভাৱে তেওঁলোকে কামনা কৰে যে এই গ্ৰন্থবিলাকৰ দ্বাৰা তেওঁলোকৰ জ্ঞান আহৰণ হয়। ঠিক তেনেকৈ প্ৰতিটো অনুষ্ঠানে আজি কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত আপোনালোকে দেখিছে, এতিয়া কালি ল'ৰা ছোৱালীবিলাকে নিজে ডাঙৰি আনি নিজে হেৰি কৰিছে, আগতে সেয়া দাইছে, তাৰপৰা ৰুইছে। তো এইবিলাক আচলতে ব্যতিক্ৰমী কথাবিলাক বুলি নহয়, তাৰমানে ছাত্ৰ ছাত্ৰীসকলক মোৰ ধাৰণাটো হ'ল যে কেৱল শ্ৰেণীকোঠাৰ চাৰিবেৰৰ ভিতৰৰ শিক্ষাই এজন মানুহক পূৰ্ণাংগ মানুহ কৰিব নোৱাৰে। শ্ৰেণীকোঠাৰ পৰা বাহিৰৰ যিখন পৃথিৱী, শ্ৰেণীকোঠাৰ খিৰিকীৰ বাহিৰৰ পৃথিৱীখনতহে আচল শিক্ষা আছে, মই সেইটো উপলব্ধি কৰি এনেকৈ কৰোঁ। আজি আমাৰ মাজত যিজন ককা আহিছে, তেখেতৰ নিশ্চয় আজি নতুন অভিজ্ঞতা, কাৰণ তেখেতক সভালৈ নিমন্ত্ৰণ কৰি তেখেতক বক্তৃতা দিবলৈ দিয়ে, কিন্তু নিজৰ জীৱনৰ কথা ক'বলৈ সময় নিদিয়ে। আজি তেখেতে কেনেকৈ টেপ চাকিৰ পোহৰত পঢ়িলে, কেনেকৈ দেউতাকৰ ককাৰ পৰা সাধু শুনিলে, কেনেকৈ দুষ্টামি কৰিলে দেউতাকৰ পৰা মাৰ খায়, কেনেকৈ তেওঁলোকৰ ঘৰত পৰিৱেশ আছিলে, কেনেকৈ ককাই ভাইবিলাকে পঢ়িছিলে, কেনেকুৱা ধৰণৰ মানে মহাবিদ্যালয়ত পঢ়োঁতে কেনেকুৱা পৰিৱেশ আছিলে, এই কথাবিলাক তেখেতে ক'বলৈ পাইছে। আৰু মই ভাবোঁ যে এই ধৰণে আমি যোৱাবাৰ গোলাপ ডেকা আহিছিলে, তাৰ আগতে আহিছে হেৰি বৰদলৈ আপোনালোকৰ। আচলতে শিক্ষা হ'ল যে আত্মবিকাশ
আৰু আত্মসংস্কৃতিৰ জীৱনজোৰা নেৰানেপৰ প্ৰচেষ্টা। ককা নীলমণি ফুকনে কৈছিলে যে প্ৰকৃত শিক্ষা সেইটোহে, কেৱল শিক্ষাগত পুথিগত শিক্ষাই সম্পূৰ্ণ নহয়। যেতিয়া যিটো শিক্ষাই হাতে কামে ব্ৰেইনৰ দ্বাৰা পৰিচালিত হৈ প্ৰেক্টিকেলি কামটো শিকে, এইটোৱে আচলতে প্ৰকৃত শিক্ষা। গতিকে চেনামৰা জাতীয় বিদ্যালয় মই সভাপতি হৈ আজি থকা অত বছৰ যি জানিলোঁ, তেখেতলোকে আমাৰ সন্মানীয় দিলীপ বৰদলৈ কৈছে তেখেতে বিদ্যাৰ্থিনীক দিশতেই নহয়, অবিদ্যাৰ্থিক দিশে কেনেকৈ ছাত্ৰ ছাত্ৰী উৎকৰ্ষ সাধন কৰিব পাৰে সেইটোৱে শিক্ষা। কাৰণ সেই মহাত্মা গান্ধীয়েও কৈছিলে সেইবিলাকে প্ৰকৃত শিক্ষা, য'ত শাৰীৰিক মানসিক নৈতিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন হয়। আৰু আব্দুল কালামেও কৈছিলে যে ছাত্ৰ ছাত্ৰীৰ প্ৰথমতে লক্ষ্যটো ৰাখিব লাগে, তাৰপিছত তেওঁলোকক জ্ঞান অৰ্জন কৰিবলৈ চেষ্টা কৰাব লাগে, আৰু তাৰপিছত তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি যাতে অধ্যৱসায় কৰি উন্নতি পথত আগবাঢ়িব পাৰে। এইটো চিনামৰা জাতীয় বিদ্যালয়ে এটা সুন্দৰ পদক্ষেপ দাঙি ধৰিছে, আৰু তাৰ কাৰণে মই সঞ্চালককে প্ৰমুখ্য কৰি সকলো যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।